নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আজিৰ মেজমেলত আমাৰ আমন্ত্ৰিত অতিথি অসম জাতীয় পৰিষদ নামৰ নতুনকৈ যি দল গঠন হ'বলৈ গৈ আছে সেই দলৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা ডাঙৰীয়া আপোনাক প্ৰাগ নিউজৰ ষ্টুডিঅ'ত পাই আমি অত্যন্ত আনন্দিত মই কোনো পাতনি নোহোৱাকৈ এটা কথা কওঁ যে বিজেপিত আপুনি যথেষ্ট গুৰুত্ব পাইছিল মই গুৰুত্ব নাই পোৱা বুলি নকওঁ আপুনি আসাম পেট্ৰকেমিকেলছ লিমিটেডৰ চেয়াৰপাৰ্চন আছিল আৰু সেই পদটো বিজেপি চৰকাৰে কেবিনেট মন্ত্ৰীৰ পৰ্যায়ৰ পদ আছিল সেই পদ আপুনি কা আন্দোলনৰ সময়ত এৰি থৈ আহিলে ইয়াৰ আগতে আপুনি ছাত্ৰ সন্থাত আছিল প্ৰথম ছাত্ৰ সন্থাত আপোনাৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ছাত্ৰ ৰাজনীতিৰ জীৱন আৰম্ভ কৰিছিল তাৰ পিছত আপুনি অসম গণ পৰিষদত আহিলে যেটো অৱধাৰিতভাৱে ছাত্ৰ ৰাজনীতিৰ পৰা আগত অসম গণ পৰিষদলৈ আহে তাৰ পিছত আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আৰু ইয়াৰ পিছত এতিয়া আপুনি নতুনকৈ এটা দল অসম জাতীয় পৰিষদৰ নেতা হিচাপে অৱতীৰ্ণ হৈছে মই যদি কওঁ যে আপোনাৰ কোনো পলিটিক্যাল কনসিস্টেন্সি নাই আপোনাৰ ৰাজনৈতিক কোনো স্থিৰতা নাই আপুনি ওৰ পাতলৈ তোৰ পাতলৈ ঘূৰি ফুৰিছে আপুনি কি ক'ব আসলতে মই ভাবো যে মই নিজৰ আদৰ্শত অতি বেছি দৃঢ় স্থিৰতা মানে যদি আমি ব্যক্তি স্বাৰ্থক বুজো তেতিয়ালে মোৰ স্থিৰতা নাই আপুনিয়ে ক'লে যে বিজেপি দলে মোক গুৰুত্ব দিছিল যিসকলৰ প্ৰচেষ্টাত মই বিজেপি দলত যিখিনি সন্মান বা গুৰুত্ব পাইছিলো সেই সকলৰ প্ৰতি মই সদায় কৃতজ্ঞ কিন্তু প্ৰশ্নটো হ'ল মই গুৰুত্ব পোৱা উচিত নে মোৰ জাতিটোৱে গুৰুত্ব পোৱা উচিত মোৰ সন্মুখত এইটো ডাঙৰ প্ৰশ্ন চাওক স্থিতাৱস্থাৰ পৰা আঁতৰি অহাটো বৰ কষ্টকৰ আপুনি গোটেই প্ৰশ্নটো আপুনি এটা দৃষ্টিভংগীৰে মোক কৰি আছে মই ভাবো যে স্থিতাৱস্থাত মানুহে সদায় আনন্দ পায় স্থিতাৱস্থাত সদায় মানুহে কমফৰ্ট জোন বুলি ভাবে কষ্টকৰ জীৱনৰ বাহিৰত এটা স্থিতাৱস্থাত সুন্দৰভাৱে থাকিব বিচাৰে সকলোৱে গতিকে আপোনাক মই এটা সুধিছোঁ যে স্থিতাৱস্থাৰ পৰা আঁতৰি প্ৰত্যাহ্বানৰ সংকটৰ মাজলৈ মই যে নামি আহিছোঁ তাৰ বাবে মানে সেই বিষয়টো দৃষ্টিত লৈ অহাটো উচিত নহয় জানো প্ৰথম কথা আপুনি কৈছিল যে জাতি এতিয়া কথাটো হ'ল যে যেতিয়া মই দেখিলোঁ যে জাতিটোৱে জাতি সংকটত আছে তেতিয়াহে মই এৰিছোঁ আৰু আপুনি যদি চাই মই দুবাৰ দল এৰিছোঁ এবাৰ অসম গণ পৰিষদ এবাৰ ভাৰতীয় জনতা পাৰ্টি দুইবাৰে মোৰ পটভূমি এটা আছে অসম গণ পৰিষদ 2011 চনৰ পৰাই যেতিয়া 2011 চনত অসম গণ পৰিষদ দল নিৰ্বাচনত পৰাভূত হৈছিল মই 2011 চনৰ পৰাই অসম গণ পৰিষদত সংস্কাৰ কৰিব লাগে বুলি এটা ব্যাপক সংস্কাৰ কৰিব লাগে বুলি মই দলৰ ভিতৰত মই আবেদন দিছিলোঁ মই এটা বিষয় উপস্থাপন কৰিছিলোঁ যে দলটোত ব্যাপক সংস্কাৰ লাগে যিকোনো কাৰণতে নহওক কিয় অসমৰ জনসাধাৰণ আমাৰ দলটোৰ প্ৰতি বিশ্বাস আৰু আস্থা হেৰুৱাইছে হেৰাই যোৱা বিশ্বাসৰ আস্থাবোৰ আমি উভতাই আনিব লাগে আৰু তাৰ বাবে আমি এখন ৰাজনৈতিক অভিৱৰ্তন পাতি বা জাতীয় অভিৱৰ্তন পাতি দলটোক পুনৰ জন্ম দিবৰ বাবে অসমৰ জনসাধাৰণক আমি আহ্বান জনাব লাগে তাত আমি এইবোৰ থাকিম কিন্তু নতুন কিছু মানুহৰ অন্তৰ্ভুক্তি দলটোক এটা পুনৰ নিৰ্মাণ কৰিব লাগে যাতে ৰাইজৰ আস্থা ঘূৰি আহে সেই প্ৰচেষ্টাটো মই 2011 চনৰ পৰা 2014 চনলৈকে মই 4 বছৰ চলাইছিলোঁ 2014 চনৰ পাছত 2015 চনত যেতিয়া লোকসভা নিৰ্বাচন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হ'ল আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মী বুলি অভিহিত কৰি অসমৰ বিদেশী নাগৰিক সমস্যাটো সমাধান কৰাৰ বাবে সুনিৰ্দিষ্ট তাৰিখ পৰ্যন্ত কৰি দিলে 16 মে'ৰ পৰা অসমৰ সকলো বিদেশী তালিকা বান্ধি যাবগৈ লাগিব তাৰ উপৰিও অসমৰ নিবনুৱা সমস্যা সমাধান কৰিব বিভিন্ন কথা ক'লে মই আশ্বস্ত হ'লো গতিকে আপুনি আকৃষ্ট হৈ আপুনি ভাৰতীয় জনতা পাৰ্টিৰ আৰু এটা কথা আছে যে কংগ্ৰেছৰ 15 বছৰীয়া কুশাসনত ৰাইজ ইমান অতিষ্ঠ হৈছিল যে কংগ্ৰেছৰ কুশাসনৰ জবনিকা পৰাটো এটা বিকল্প ৰাইজে সন্ধান কৰিছে গতিকে কংগ্ৰেছ বিৰোধী ভোটটো বিভাজন হ'ব নালাগে গতিকে মই তালৈ গৈছিলোঁ আপুনিতো বিজেপিত কেইবছৰমান থাকিলে আৰু বিজেপিৰ আপোনাৰ উচ্চ নেতৃত্বৰ পৰা একেবাৰে বিভিন্ন ধৰণৰ নেতাৰ লগত আপোনাৰ বহু আলোচনা বিলোচনা হৈছে আপুনি কথা পাতিছে মণিপুৰ নিৰ্বাচনত আপুনি ইনচাৰ্জ হিচাপে আছিল দায়িত্ববাহী আছিল আচ্ছা সকলোৱে কৈ থাকে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এটা ক্ষমতা কেন্দ্ৰিক দ্বন্দ্ব আছে মই নাজানো কিন্তু আপুনি ভিতৰ চৰাত আছিল যেহেতু আপুনি কিবা গম পাইছিল নেকি তেতিয়া ভিতৰত থাকোঁতে
চাওক মই সেই বিষয়বোৰৰ আপোনালোকে যিমানখিনি গম পায় আচলতে দলৰ ভিতৰত মানুহে যিমান গম পায় আপোনালোকে সিমানেই গম পায় কম নহয় কাৰণ কথাটোবিলাক দলৰ ভিতৰত স্বাভাৱিকভাৱে বেছি গম পাব কথাবোৰ আচলতে খুব বেছিকেই মুকলি মানে চাওক বিজেপি দলত যেতিয়া মই যোগদান কৰিছিলোঁ তেতিয়া বিজেপি দলত আমাক এটা কথা শিকাইছিল দলৰ নেতৃত্বই যে ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয় ব্যক্তি তৃতীয় কিন্তু মই দলত সোমোৱাৰ পাছত মই দেখিলোঁ যে কথাটো সম্পূৰ্ণ ওলোটা ব্যক্তি প্ৰথম দল দ্বিতীয় ৰাষ্ট্ৰ তৃতীয় মই সোমোৱাৰ পিছত মোক দলৰ বহুত জ্যেষ্ঠ নেতাই সোধে কেতিয়াবা আপুনি কাৰ লগত আছে মই কওঁ যে মই দলৰ লগত আছোঁ মই সুধিবই খুজিছিলোঁ যে আপুনি সোণোৱালৰ লগত আছিল নে শৰ্মাৰ লগত মই কাৰো লগত নাছিলোঁ মই দলৰ আদৰ্শৰ লগত আছিলোঁ সেইটোৱেই কথাটো সেই কথাটো ৰাইজে মোক যেতিয়া সোধে জ্যেষ্ঠ নেতাসকলে যে আপুনি কাৰ লগত আছে বহুত জ্যেষ্ঠ নেতাই সুধিছে সেইবোৰ নকওঁ এতিয়া মই কওঁ যে দলৰ লগত আছোঁ কৈছে নহয় সোণোৱালৰ লগত আছে নে হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে মই ক'লো এইটো মেণ্ডেটৰী নেকি যে কাৰোবাৰ লগত থাকিব লাগিব মই দলৰ আদৰ্শৰ লগত আছোঁ মই ব্যক্তিকেন্দ্ৰিক ধ্যান ধাৰণা নাই আৰু ব্যক্তি বুজা মই নকৰোঁ গতিকে তাৰ পৰাই অনুমান কৰি ল'ব পাৰে আৰু কিন্তু আপোনাৰ মূল সংঘাতটো কি আছিল বিজেপিত CA আছিল নে অন্য কিবা অন্য একো সংঘাত নাই মোৰ CA চাওক তাৰ আগলৈকেতো মই দলত কমফৰ্ট মইতো ভালকৈ আছোঁ মই আগতে কৈছিলোঁ যে মই স্থিতাৱস্থাৰ পৰা আঁতৰি আহিছোঁ কিন্তু 12 ডিচেম্বৰত যেতিয়া কাখন কেব সংসদত গৃহীত হ'ল তাৰ আগতে আচলতে সেই দিনটোলৈ মই এইবাবেই লৈছিলোঁ কাৰণ ইয়াৰ পূৰ্বতে যেতিয়া কেবখন আহিছিল লোকসভা নিৰ্বাচন 19 চনত তেতিয়া সংসদত শেষ মুহূৰ্তত কেবখন উপস্থাপন নকৰি ৰৈ গ'ল আৰু অসমৰ জনসাধাৰণক আমাৰ কেন্দ্ৰীয় নেতৃত্বই জনালে যে ৰাম মাধৱজী আমাক আহি কৈছিল যে এইবাৰ কেবখন আমি নতুন ৰূপত আনিম আৰু কেবখনে উত্তৰ পূৰ্বাঞ্চল ৰাইজক কোনো ধৰণৰ অপকাৰ নকৰে সেইটো আমি নিশ্চিত প্ৰদান কৰিছোঁ ৰাইজ তাতো আশ্বস্ত হৈছিল মানে বিজেপিয়ে কোৱা প্ৰতিটো কথাত ৰাইজে আশ্বস্ত হৈছিল প্ৰতিটো কথা ৰাইজে বিশ্বাস কৰিছিল যেতিয়া আকৌ পুনৰ আনিলে অনাৰ পাছত যেতিয়া সদনত উপস্থাপন কৰিছে ৰাজ্যসভাত যেতিয়া গৃহীত হ'ল নিশা 7:30 8:45 বজাত আইনখন গৃহীত হৈছিল 12 ডিচেম্বৰত তাৎক্ষণিকভাৱেই মই সিদ্ধান্ত লৈছিলোঁ যে মই সকলো দায়িত্ব এৰি মই দল ত্যাগ কৰিম কাৰণ মই ৰাইজৰ লগত থাকিব লাগিব সেই মুহূৰ্তত মই ভাবিছিলোঁ যে সেই মুহূৰ্তত মই 2-4জন দলীয় সতীৰ্থক যেতিয়া কথাটো জনাইছিলোঁ মোক কোনো উৎসাহ যোগোৱা নাছিল চবে মোক নিৰুৎসাহ কৰিছিল মোক কৈছিল এনেকুৱা এটা ভুল সিদ্ধান্ত তুমি কিয় ল'বলৈ গৈ আছা এইটো নকৰিবা তুমি ৰাজনৈতিকভাৱে শূন্য হৈ যাবা মই কৈছোঁ যে মই ৰাজনৈতিকভাৱে শূন্য হৈ গ'লে যোৱাটোত মোৰ আপত্তি নাই মই ভাল পাম কিন্তু জনসাধাৰণৰ হৃদয়ত যদি মই শূন্য হৈ যাওঁ বিশ্বাসঘাতক বুলি যদি মই প্ৰতিপন্ন হওঁ তেতিয়াহ'লে তেতিয়া মোৰ মৃত্যুদিনজকে মোক কষ্ট দিব গতিকে মই জাতিক বিশ্বাসঘাতকতা নকৰোঁ মই বিশ্বাসঘাতকৰ সেই লেভেলটো মই গাত নলওঁ মই এজন দেশপ্ৰেমিক মই অসমক জাতিক ভাল পোৱা এজন অসম প্ৰেমী সেই আপোচবিহীন স্থিতিতে মই থাকিব বিচাৰিলোঁ কিন্তু আপুনি যিমানেই দেশপ্ৰেমিক হিচাপে আপুনি নিজকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা নকৰক কিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো কৈ আছে যে আপোনালোকৰ প্ৰস্তাৱিত দলটোৱে এইবাৰ ইলেকশ্যনত প্ৰতিটো নিৰ্বাচনত 800 পৰা 1500তকৈ বেছি ভোট নাপায় আপুনি কি কয় এনেই আপুনি এজন অতি জ্যেষ্ঠ সাংবাদিক কাৰণ দীৰ্ঘকাল আপোনাক মই জানো যথেষ্ট আপোনাৰ জ্ঞান আছে অধ্যয়ন আছে আপুনি এটা কথা আপুনি নিজে ভাবকচোন আপোনাকে অনুৰোধ জনাইছোঁ যে জন্ম নোহোৱা দলটো জন্ম হোৱা নাই দলটোৰ নাম ঘোষণা হৈছে জন্ম নোহোৱা দলটোৰ নাম ঘোষণা হওঁতে যেতিয়া বিজেপিৰ দৰে এটা বৃহৎ দলে তাতেই সেই দলটোৰ আটাইতকৈ সৰ্বশক্তিমান বুলি প্ৰতিষ্ঠা কৰিব বিচৰা ব্যক্তিজনে আমাৰ দলটোৱে কিমান ভোট পাব সেই কেলকুলেশ্যনলৈকে যেতিয়া কৰি পেলালে তাৰমান তেওঁলোক আমাৰ দলটোলৈ কিমান চিন্তিত সেই কথাষাৰ নিশ্চিতভাৱে আপুনি এজন অভিজ্ঞ সাংবাদিক হিচাপে আপুনি বুজাত আপোনাৰ অসুবিধা হোৱা নাই দ্বিতীয় কথাটো হ'ল যে দলৰ নাম ঘোষণা হোৱাৰ পৰাই তেখেতসকলৰ মন মগজুত আমাৰ দলটোৱে এনেভাৱে প্ৰৱেশ কৰিছে যে তেখেতসকলে দিছপুৰৰ পৰা দিল্লীলৈকে য'তেই গৈছে আমাৰ দলটোৰ কথাই কৈ আছে মোৰ এটা মানে কথা মনত পৰিছে কৃষ্ণৰ যেতিয়া জন্ম হৈছিল জন্ম হোৱাৰ কৃষ্ণ ভূমিষ্ঠ হোৱাৰ প্ৰাক মুহূৰ্তত আকাশবাণী হৈছিল যে কৃষ্ণ জন্ম হ'ব সেই আকাশবাণীটো শুনি কংসৰ যিটো আচৰণ আছিল বিজেপিৰ নেতাসকলৰ বিজেপি চৰকাৰখনৰ দলৰ আমাৰ দল ভূমিষ্ঠ নহওঁতেই দলৰ নাম প্ৰকাশ হওঁতেই যিটো আচৰণ কৰি আছে মোৰ সেই কংসৰ আচৰণ আৰু বিজেপিৰ আচৰণৰ লগত মই সাদৃশ্যতা দেখিছোঁ কিন্তু বিজেপিৰ এই আচৰণ একেবাৰে কৃত্ৰিম মই ভাবোঁ মোৰ আপোনাৰ দলৰ ওপৰত এইটো অভিযোগ আপুনি খণ্ডন কৰিব
যে আপোনাৰ দল নতুন দলটোৰ উপস্থিতিয়ে বিজেপিক সহায় কৰিব এক নম্বৰ কথা মই আপোনাক কেনেকৈ কৰিব মই কওঁ বিজেপি দলে যোৱাবাৰ নিৰ্বাচনত ভোট পাইছিল 29% 60খন আসন পাইছিল যদিও ভোট পাইছিল 29%। অগপৰ ভোট আৰু বিজেপিৰ ভোট লগ লাগিলে 36% হয়। বিপিএফৰ ভোট তাত যোগ দিলে কোনোমতে 40% হয়। এতিয়া যদি আপুনি ইউডিএফ আৰু কংগ্ৰেছৰ এলায়েন্সটো চাই তাত দুয়োখিনি ভোট যোগ দিলে 31 প্লাছ আদাৰ্ছ 44% হয় 44% হয়। বিজেপি অগপ বিপিএফ তিনিওটা দল মিলি 40% আৰু AIUDF আৰু কংগ্ৰেছ মিলি 44%। এতিয়া আপোনাৰ দল যেতিয়া মাজত আহি গ'ল আপোনালোকে বিজেপিৰ এলায়েন্সতো নাথাকেই কংগ্ৰেছ ইউডিএফৰ এলায়েন্সতো নাথাকে তেনেকুৱা অৱস্থাত আপোনালোকে যদি কা বিৰোধী ভোটটো আপোনালোকৰ বেলটত বক্সত সোমায় তেনেহ'লে আপোনালোকে কা বিৰোধী মানুহখিনি যিখিনিৰ ভোট হয়তো কংগ্ৰেছ ইউডিএফৰ এলায়েন্সলৈ গ'লহেঁতেন সেইখিনি আপোনালোকে মাজতে ধৰি ৰাখি দিব আৰু বিজেপি লাভৱান হ'ব। আচ্ছা এতিয়া মানে মই আপোনাৰ এই নেৰেটিভটো যিটো নেৰেটিভ আপুনি ক'ব বিচাৰিছে এইটো আচলতে এই কথাটো বিভিন্ন শিবিৰে এই নেৰেটিভটো ক'ব বিচৰা আমি দেখিবলৈ পাই আছোঁ মাজে মাজে এই নেৰেটিভৰ গণ্ডিটো বৰ সংকীৰ্ণ। এতিয়া মোৰ কথাটো চাওক আমি আচলতে কাৰোবাক লাভৱান কৰাৰ বা কাৰোবাক লোকচান কৰাৰ সেই তেনে কোনো অভিপ্ৰায় আমাৰ নাই। আমাৰ অভিপ্ৰায় যে আমি জাতীয় সত্তা আৰু শক্তিক বিধানসভাত প্ৰতিষ্ঠা কৰিব লাগে। আমি নিজে জয়লাভ কৰাৰ বাবে ৰাজনীতি কৰিছোঁ। আমি কাকো হৰুৱাবলৈ কাকো জিকুৱাবলৈ ৰাজনীতি কৰা নাই। আমি নিজে জিকিম আৰু আমি আমাৰ সত্তা জাতীয় সত্তাক বিধানসভাৰ মজিয়াত প্ৰতিষ্ঠা কৰিম প্ৰথম কথা। দ্বিতীয় কথা কেৱল কা বিৰোধী শব্দটো কৈ থকাটো ভুল হৈ আছে। কা বিৰোধী যিটো পৰিসীমা সেই পৰিসীমাটো বৰ সংকীৰ্ণ। অসমীয়া জাতিৰ জাতীয় চিন্তা চেতনাত সুদীৰ্ঘ কালৰ পৰা যিটো বঞ্চনা প্ৰতাৰণাৰ বিশ্বাসঘাতকতাৰ দীঘলীয়া বুৰঞ্জীখন আছে সেই গোটেই বুৰঞ্জীখন এই ৰাজনৈতিক শক্তিৰ লগত জড়িত। সেই বঞ্চনাৰ সৰহ সংখ্যক বঞ্চনাই সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা ৰাজনীতিলৈ অহা মানুহবিলাকে কৰি আছে। চাওক এটা পৰিয়ালত একেই পিতৃ মাতৃৰ কেইবাজনো সন্তান থাকিব পাৰে। গোটেইকেইজন সন্তান ইকুৱেলি ভাল হ'ব বা ইকুৱেলি বেয়া হ'ব তেনে কোনো কথা নাই। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ কোনোবাই বিশ্বাসঘাতকতা কৰিছিল কিন্তু তাত সেই পৰিসংখ্যাত এটা কথা চাওক যে সদৌ অসম ছাত্ৰ সন্থা জন্ম হোৱাৰ পৰা আজিৰ দিনটোলৈকে যি মানে তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে তৃণমূলটো মই বাদ দিলোঁ কেন্দ্ৰীয় পৰ্যায়ত যিমানবিলাক মানে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিল তাৰে অতি ন্যূনতম মানে 1%ও নহয় তাতোকে কম শতাংশ ব্যক্তিহে কিন্তু ৰাজনীতিলৈ গৈছে। 99% ব্যক্তি কিন্তু ৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব ল'বলৈ যোৱা নাই। যিটো সংগঠনৰ 99% লোক ৰাজনীতিলৈ যোৱা নাই সেই 99%ৰো সৰহসংখ্যকে আজিও জাতীয় জীৱনৰ লগত তৃণমূল পৰ্যায়ত বিভিন্ন স্তৰত জাতিটোক সেৱা আগবঢ়াই আছে। সেইসকলৰ ত্যাগক আমি উপলুঙা কৰিলে ভুল কৰা হ'ব। যিসকলে ৰাজনৈতিক ক্ষেত্ৰখনলৈ গৈছে তেখেতসকলে জাতিটোক বিশ্বাসঘাতকতা কৰিছে বুলি ভাবি আমি পৃথিৱীত আৰু জীৱনত কাকো কেতিয়াও বিশ্বাস নকৰিম তেনে ধাৰণাটো শুদ্ধ হ'ব জানো? আমি যদি চাওক আমি যেতিয়া মানুহ এজনে জীয়াই থাকোঁ বিশ্বাসৰ ওপৰত এজন মানুহ জীয়াই থাকে। আমি অহাকালিৰ সপোন দেখি আজিৰ দিনটোত আমি জীয়াই থাকিবলৈ প্ৰেৰণা পাওঁ। আমি বিশ্বাস যদি নকৰোঁ আমি সকলো প্ৰেৰণাবোৰ সকলো আশাবোৰ আমাৰ হেৰাই যাব। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ 10জন মানুহে বিশ্বাসঘাতকতা কৰিছে বাবেই আমি 100জন মানুহক বিশ্বাস নকৰিম। বিজেপি এজিপি আৰু কংগ্ৰেছক কিয় বিশ্বাস কৰিব লাগে? মই আকৌ মোৰ পুনৰ আগৰ অভিযোগটো দোহাৰিছোঁ। আপোনাৰ নতুন দলৰ উপস্থিতিয়ে বিজেপিক সহায় কৰিব এইকাৰণেই যে আপোনালোকে আন এটা শক্তিশালী ইমাৰ্জিং ফ'ৰ্চ যিটো ওলাই আহিছে উঠি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতি তেওঁলোকৰ লগত মিত্ৰজোঁটত আবদ্ধ হ'বলৈ আপোনালোকে অস্বীকাৰ কৰিছে। কোনে ক'লে বাৰু? 20 তাৰিখলৈকে তেখেতসকলে ৰৈছিল কিন্তু 20 তাৰিখ ছেপ্টেম্বৰলৈকে তেখেতসকলে কৈছিল যে এখন পতাকা এটা প্ৰতীকৰ অধীনলৈ আহক আমাক লগত লওক কিন্তু আপোনালোকে সেই 20 তাৰিখ পাৰ হৈ গ'ল। তাৰপিছত তেওঁলোকে ৰাজনৈতিক দল ঘোষণা কৰিলে 30 ছেপ্টেম্বৰৰ ভিতৰত যে তেওঁলোকেও নিৰ্বাচন যুঁজিব। এতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ 3 ভাগত যদি বিভক্ত হৈ থাকে কংগ্ৰেছ ইউডিএফ
কৃষক মুক্তি আৰু অসম জাতীয় পৰিষদ তেনেহ'লে বিজেপি এইটো আটাইতকৈ লাভৱান হ'ব এতিয়া চাওক মই আপোনাৰ প্ৰশ্নটো আগত যিটো কৰিছিলে প্ৰশ্নটো সম্পূৰ্ণ উত্তৰ মই দিয়া নহ'ল বিজেপিৰ ক্ষতি হ'ব আপুনি কৈছে ক্ষতি নহয় মই কৈছোঁ যে কাক ক্ষতি হ'ব কোন লাভৱান হ'ব ইম্পৰ্টেণ্ট নহয় আমি আমাৰ ৰাজনৈতিক সত্তাটো প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ এতিয়া চাওক কা বিৰোধী আন্দোলনত আপুনি কোৱা ধৰণে কওঁ যদিও মই কৈছোঁ যে দীঘলীয়া কালৰ বঞ্চনা প্ৰতাৰণাৰ বুৰঞ্জীখনৰ বিশ্বাসঘাতকতাৰ বুৰঞ্জীখন ইয়াত জড়িত আছে তথাপিও মই আপুনি কোৱা ধৰণে কওঁ যে কা বিৰোধী আন্দোলনত ৰাজপথত যিমানবোৰ মানুহে কাৰ বিৰোধিতা কৰি জাতিক ৰক্ষা কৰাৰ স্বাৰ্থত দৃঢ়তাৰে ওলাই আছিল সেই মানুহবিলাকৰ মাজত 60% মানুহ আছিল বিজেপিৰ ভোটাৰ যোৱা বিধানসভা নিৰ্বাচনত আমিও বিজেপিৰ ভোটাৰ আছিলোঁ তেনেকুৱা 60% বিজেপিৰ ভোটাৰ ৰাজপথত চৰকাৰখনৰ বিৰোধিতা কৰিছিলে সেই সত্যটো আমি অস্বীকাৰ কৰিলে ভুল হ'ব দ্বিতীয় কথা হ'ল যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আমি একত্ৰিতভাৱে নিৰ্বাচন যুঁজ নকৰোঁ এই কথাষাৰ কিন্তু কোনেও কোৱা নাই এই কথাষাৰ কিয় প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে মই বুজি পোৱা নাই তৃতীয় কথাটো হ'ল কিন্তু তেওঁলোকৰ বহুবাৰ আহ্বান জনাইছে আপোনালোক তেওঁলোকৰ লগত এবাৰো আলোচনাত বহা নাই আমাক কোনো আহ্বান জনোৱাই নাই আমি সংবাদ মাধ্যমত দেখিছোঁ সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত কৃষক মুক্তিৰ কি আলোচনা হৈছিল কি আহ্বান জনাইছিল সেই অধ্যায়টো আমি নাজানিম কাৰণ সেইটো আমাক যেতিয়া দায়িত্ব প্ৰদান কৰিছে আহ্বায়কৰ দায়িত্ব সেই দিনটোৰ পাছৰ জাৰ্ণিহে আমি অংশীদাৰ তাৰ পূৰ্বৰ আমি অংশীদাৰ নহয় আমি আহ্বায়কৰ দায়িত্ব লোৱাৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ এবাৰলৈ কৰা নাই আমি সংবাদ মাধ্যমতে দেখি আছোঁ যে 20 তাৰিখ সময়সীমা বান্ধি দিছে আমি সংবাদ মাধ্যমত সেইটো দেখাৰ পাছতো আৰু সময়সীমা বান্ধি দিয়াটো গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাজনৈতিক বিধি ব্যৱস্থাটোত কিমান দূৰ যুগুত হ'ল বা উচিত হ'ল সেই কথাটো এটা প্ৰশ্নবোধক থাকি গ'ল আমাৰ কথাটো হ'ল চাওক যে যেতিয়া আমি সংবাদ মাধ্যমত দেখিছিলোঁ বা আমি জনসাধাৰণত যেতিয়া মাজত তৃণমূললৈ যেতিয়া আমাৰ দলৰ সাংগঠনিক কাম কাজৰ বাবে আমাৰ বিভিন্ন ধৰণৰ দলৰ কৰ্মীবোৰ গৈছে বা আমাৰ দলীয় সতীৰ্থসকল গৈছে আমি তৃণমূলত জনসাধাৰণৰ যিটো চিন্তাধাৰা যিটো আৱেগ আমি বুজি পাইছোঁ যে জনসাধাৰণে বিচাৰিছে আমি সকলো একত্ৰিত হৈ এটা শক্তি হিচাপে থিয় দিব লাগে আমাৰ দলৰ নাম ঘোষণা হোৱাৰ দিনাখন আহ্বায়ক সমিতি যিদিনা গঠন হ'ল সেই দিনাখনৰ পৰা আমি ৰাজহুৱাভাৱে বাৰে বাৰে ঘোষণা কৰি আহিছোঁ যে আমি এটা ঐক্যবদ্ধ ৰাজনৈতিক শক্তিৰে নিৰ্বাচনত যুঁজিম ভোট বিভাজন আমি হ'বলৈ নিদিওঁ সেইটো মই আজিৰ দিনটোত দলৰ দায়িত্বত থাকি সেই কথাটো মই দৃঢ়তাৰে পুনৰ দোহাৰিছোঁ যে আমি ভোট বিভাজন নোহোৱাকৈ সকলো শক্তিক জাতীয় শক্তিক একত্ৰিত কৰি লৈ আমি নিৰ্বাচন ৰাজনৈতিক যুঁজখনত আমি যুঁজিম ধন্যবাদ ভূঞা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ' মজিয়ালৈ চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ মেজমেলৰ আজিৰ অতিথি জগদীশ ভূঞা ডাঙৰীয়া মই পুনৰ আগৰ প্ৰসংগটোলৈকে আহিব খুজিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আপোনালোকৰ যি মিত্ৰজোঁট আমি ভাবিছিলোঁ সেই মিত্ৰজোঁট বা আপোনালোকে একেখন পতাকাৰ তলত নাহিল আপোনালোকৰ যিখন পৰামৰ্শদাতা কমিটি গঠন কৰি দিছিল সেই পৰামৰ্শদাতা কমিটিৰ অন্যতম সদস্য এজনৰ এটা ক্লিপিং আপোনাক মই এবাৰ দেখাব খুজিছোঁ এটা ক্লিপিং আহিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰস্তাৱিত দলটো একেলগে কাম কৰাটো আপুনি ইচ্ছা কৰে নে নকৰে বা পৰামৰ্শ দিয়ে নে নিদিয়ে চাওক আমি পৰামৰ্শদাতা সমিতিখনে আমাৰ দায়িত্ব ইতিমধ্যে পৰামৰ্শ দি আমি সামৰিলোঁ কিন্তু ব্যক্তিগতভাৱে অসমৰ কথা কিছু চিন্তা কৰা এজন ব্যক্তি হিচাপে মোৰ ক'ব লগা কথাটো এইটোৱেই যে কৃষক মুক্তিয়ে যেতিয়া এটা ৰাজনৈতিক দল গঠন কৰিব ৰাজনৈতিক দল এটা গঠন কৰিবলৈ তেওঁলোকে যেতিয়া ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পঞ্জীয়নৰ কাৰণে যিখন আবেদন কৰিব তাতেই তেওঁলোকে এটা এফিডেভিট দিব লাগিব আৰু সেইটোতে লিখা থাকিব যে তেওঁলোকে গণতন্ত্ৰত বিশ্বাস কৰে তেওঁলোকে ভাৰতৰ সংবিধানত বিশ্বাস কৰে আৰু এই গোটেই প্ৰমূল্যবিলাক তেওঁলোকে তুলি ধৰিব এই কথাটোৱে প্ৰমাণ কৰিব যে অখিল গগৈ এজন উগ্ৰবাদী নহয়
তেওঁৰ লগত কোনো ধৰণৰ এনেকুৱা ধৰণৰ জাতিদ্ৰোহী ৰাষ্ট্ৰদ্ৰোহী এনেকুৱা ধৰণৰ কথা থাকিব, কাৰণ এফিডেভিটখনত তেওঁৰ দলটোত এইখিনি কথা লিখা থাকিব। গতিকে পৰৱৰ্তী সময়ত মই ভাবোঁ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যিটো ৰাজনৈতিক দল গঠন হ'ব, সেই ৰাজনৈতিক দলটোৱে অসমৰ ভৱিষ্যতৰ কাৰণে ৰাজনৈতিকভাৱে কৃষক মুক্তিৰ লগত কথা পাতি মুকলিবৰীয়াকৈ এটা ৰাজনৈতিক ধৰণেৰে নতুনকৈ ইয়াৰ বিচাৰ বিশ্লেষণ কৰাত কোনো ধৰণৰ বিশেষ বাধা থাকিব নোৱাৰে। সেইটো হ'ল মোৰ ব্যক্তিগত মত। মই আশা কৰিছোঁ এইখিনি পৰৱৰ্তী সময়ত কৃষক মুক্তিৰ ৰাজনৈতিক দলটো গঠন হ'বহে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নতুন দলটো গঠন হ'ব। এই দুটা ৰাজনৈতিক দলৰ মাজত ৰাজনৈতিকভাৱে কথাখিনি পতাত নিশ্চয় কোনো অসুবিধা এতিয়ালৈকে মই দেখি পোৱা নাই, কাৰণ কৃষক মুক্তি ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে কোনো ধৰণৰ সাম্প্ৰদায়িক আৰু সৰ্বভাৰতীয় দলৰ লগত কোনো সম্পৰ্ক ৰখাৰ কথাটো তেওঁলোকে নস্যাৎ কৰিছে। সেইফালৰ পৰা মই ভাবোঁ এই কথাটোত তেনেকুৱা ধৰণৰ ৰাজনৈতিক কোনো আলোচনা কৰাত একো বাধা থাকিব নালাগে। ভূঞা ডাঙৰীয়া, সেয়া আছিল ডক্টৰ ৰাণা চাংমাই। ডক্টৰ ৰাণা চাংমাই পৰামৰ্শদাতা কমিটিৰ সদস্য আছিল, তেওঁৰ মতামত আপুনি শুনিলে। এতিয়া আপোনাক মোক কওক, ৰাণা চাংমাইৰ কথাৰ পৰা এটা কিউ লৈ পেলাই মই আপোনাক সুধিব খুজিছোঁ যে এফিডেভিট কৰিলে বা নকৰিলে অখিল গগৈক আপুনি দেশদ্ৰোহী বুলি ভাবে নেকি, তেওঁ ৰাষ্ট্ৰদ্ৰোহী বুলি আপুনি ভাবে নেকি? কিঞ্চিতো নাভাবোঁ। ৰাণা চাংমাই সঠিকভাৱে কথাবোৰ কৈছে, সেই কথাত আমি একমত। প্ৰথম কথা হ'ল যে অখিল গগৈয়ে ৰাজ্যখনক অসমখনক ভাল পোৱা এজন যুৱক, তেখেতক ষড়যন্ত্ৰমূলকভাৱে জেলত থোৱা হৈছে আৰু সেই সম্পৰ্কত অসমত সকলো জাতীয়তাবাদী শক্তিয়ে তেখেতৰ গ্ৰেপ্তাৰৰ তেখেতক মুকলি কৰি দিয়াৰ বাবে দাবী জনাইছে। আপুনি এতিয়াও সেই দাবী? নিশ্চিতভাৱে সেই দাবী আমি আজিও কৰোঁ যে অখিল গগৈক বিনা চৰ্তে তাৎক্ষণিকভাৱে মুকলি কৰি দিব লাগে। এতিয়া কথাটো হ'ল, চাওক, এখেতে সঠিকভাৱে কথাখিনি কৈছে। এই কথাখিনিকে আমি কৈ আছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত সদৌ অসম ছাত্ৰ সন্থা বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাংগঠনিকভাৱে একত্ৰিত হোৱা কথাটোৱে ৰাজনৈতিক ক্ষেত্ৰখনত কিমান দূৰ সহায় কৰিব আমি নাজানো, কিন্তু ৰাজনৈতিক দল এটাৰ লগতহে ৰাজনৈতিক বুজাবুজিটোৱে লাভৱান কৰিব। আমি কৈছোঁ যে কোনো কাৰণতে আমি ভোট বিভাজন হ'ব পৰা পৰিস্থিতি উদ্ভৱ হ'বলৈ দিয়া নহ'ব। অসমৰ প্ৰতিটো জাতীয় সংগঠন, অসমৰ প্ৰতিটো জনগোষ্ঠী সংগঠন, অসমৰ প্ৰতিটো আঞ্চলিক দল, যিসকল দলে সৰ্বভাৰতীয় দল আৰু সাম্প্ৰদায়িক দলৰ পৃষ্ঠপোষকতাত নাথাকিব, তেনে জাতীয়তাবাদী আঞ্চলিকতা বা দলসমূহৰ লগত একত্ৰিতভাৱে লৈ আমি এক ৰাজনৈতিক সংগ্ৰাম 2021 চনত কৰিম। ভোট বিভাজন কোনো কাৰণতে নহয়। 3টা ধাৰাত নিৰ্বাচন হ'ব, 2টা সৰ্বভাৰতীয় ধাৰা, এটা হ'ল কংগ্ৰেছ, UDF লগত আছে। মই সেইকাৰণে কংগ্ৰেছৰ লগত যোন থাকিব সেইটো এটা শিবিৰ। সেই শিবিৰটোৰ মুখ্য কথা হ'ব যে মুছলমান বাংলাদেশীক তেওঁলোকে পৃষ্ঠপোষকতা কৰে, প্ৰত্যক্ষ হওক বা পৰোক্ষভাৱে হওক। এটা বিজেপি শিবিৰ, তাত কোন কোন আছে থাকিব, তেখেতসকলে হিন্দু বাংলাদেশীক পৃষ্ঠপোষকতা কৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে। আৰু আমি এটা শিবিৰ, যিটো শিবিৰত আমি সকলো আঞ্চলিকতাবাদী ধ্যান ধাৰণাৰ, জাতীয়তাবাদী ধ্যান ধাৰণাৰ শক্তিসমূহ একত্ৰিতভাৱে যুঁজিম। আমি অসমবাসীৰ বাবে, অসমীয়া মানুহৰ বাবে, অসমৰ খিলঞ্জীয়া মানুহৰ বাবে আমি যুঁজিম। আৰু অসমীয়া মানুহৰ, অসমীয়া খিলঞ্জীয়া মানুহৰ, অসমবাসীৰ হৃদয়ৰ যিবোৰ তাৰণা, হৃদয়ৰ যিবোৰ বেদনা, সেইখিনিক আমি প্ৰকাশ কৰি প্ৰতিফলন ঘটাবৰ বাবে আমি সংকল্পবদ্ধ। বিজেপিয়ে হিন্দু বাংলাদেশী হিন্দু বিদেশী নাগৰিকক অসমত ৰাখিবৰ বাবে আইন আনিছে। ইয়াৰ পৰা এইটো স্পষ্ট যে বিজেপিয়ে হিন্দু বাংলাদেশীক সুৰক্ষা দিব খোজে, কিন্তু কংগ্ৰেছে 71 চন সময়সীমা কৰি চুক্তি কৰিছে। গতিকে কংগ্ৰেছে মুছলমান বাংলাদেশীক সুৰক্ষা দিব খোজে বুলি আপুনি কেনেকৈ ক'লে? চাওক, যেতিয়া কাখনৰ বিৰুদ্ধে আমি অসমত আন্দোলন কৰি আছিলোঁ, কাখনৰ বিৰোধিতা কৰা গোটেই ধাৰাটো, অসমৰ ধাৰাটো আৰু পেন ইণ্ডিয়াৰ ধাৰাটো অলপ সুকীয়া আছিল। আপোনালোকে কংগ্ৰেছ দলৰ যিসকল নেতাই সদনত ভাষণ দিছিল, বিবৃতি দিছিল, সেইসকল নেতাৰ ভাষণ আপোনালোকে পুনৰ চাব, গোলাম নবী আজাদকে ধৰি সকলোৰে। তেখেতসকলে কৈছিল যে কাখনে ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰটোত আঘাত কৰিছে। 5টা ধৰ্মক লোৱা হ'ল, মুছলমানক কিয় লোৱা নহ'ল? তাৰমানে যদি সেই 5টা ধৰ্মৰ লগত মুছলমানটো অন্তৰ্ভুক্ত কৰি দিয়ে, তাৰমানে কংগ্ৰেছে বোধ হয় যিটো কেন্দ্ৰীয় নেতৃত্বই কথাবোৰ কৈ আছে তাৰ পৰা অনুমান কৰিব পৰা যায় তেখেতসকলে কাখনক সমৰ্থন জনাব। অসমৰ মানুহে আমি কি কৈ আছোঁ? হিন্দু হওক মুছলমান হওক, 71 চনৰ পাছৰ কোনো মানুহ আমি অসমত ৰাখিব বিচৰা নাই। গতিকে কাখনৰ আওতাৰ পৰা অসমক আঁতৰাই ৰাখক। দুটা বেলেগ কথা। কিন্তু কাখনত
কেৱল 5টা ধৰ্মৰ কথা কোৱা হৈছে, এটা ধৰ্মক বাদ দিয়া হৈছে, কিন্তু নাগৰিকত্ব ধৰ্মৰ ভিত্তিত দিয়াটো সাম্প্ৰদায়িক সিদ্ধান্ত হয়নে নহয়? সাম্প্ৰদায়িক সিদ্ধান্ত হয়, কিন্তু কথাটো হ'ল যে তেওঁলোকে কথাটো কি কৈ আছে যে সাম্প্ৰদায়িক সিদ্ধান্ত হয় এইবাবে যে তাত মুছলমানক কিয় বাদ দিয়া হ'ল, সেই কথাষাৰ কিন্তু সকলোৱে কৈ আছে। আৰু এটা কথা কওঁ আপোনাক মই, আপুনি এই কথাটোৱে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতাক আঘাত সানিছে বুলি মানেনে কাখনে? চাওক, নিশ্চিতভাৱে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতাত আঘাত সানিছে। কথাটো হ'ল যে ভাৰতবৰ্ষৰ যিবোৰ হিন্দু ধৰ্মাৱলম্বী লোক, তেওঁলোকে যিখন অখণ্ড ভাৰতৰ কথা কয়, সেই অখণ্ড ভাৰতত বসবাস কৰা ধৰ্মৰ লোকসকল পৃথিৱীৰ যিবোৰ দেশত আছে য'ত তেওঁলোকে নিৰ্যাতন বা নিপীড়নৰ বলি হৈছে, মোৰ ধাৰণা, মই ভাবোঁ, ব্যক্তিগত মোৰ মতামত, যে ইমান শক্তিশালী এখন চৰকাৰ বা দলে তেখেতসকলক ভাৰতলৈ লৈ অহাৰ চেষ্টা কৰাতকৈ সেইখন ৰাষ্ট্ৰত কূটনৈতিক সম্পৰ্ক উন্নত কৰাই তাত সুৰক্ষিত নিশ্চিত কৰাৰ কাৰণে চেষ্টা কৰা হ'লে বেছি ভাল আছিল। মই এইখিনিতে এটা সৰু চমু বাণিজ্যিক বিৰতি লৈ লওঁ, তাৰ পাছত মই আহিম আপোনাৰ দলৰ আন কেতবোৰ প্ৰসংগলৈ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। মেজমেলৰ মজিয়ালৈ পুনৰ ঘূৰি আহিছোঁ। আমাৰ অতিথি জগদীশ ভূঞা। ভূঞা ডাঙৰীয়া, মই আপোনাক এতিয়া আন এটা প্ৰসংগলৈ আহোঁ, খুব চমুকৈ ক'ব যে কংগ্ৰেছে মুছলমান বাংলাদেশীক লৈ ৰাজনীতি কৰে, বিজেপিয়ে হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰে। এতিয়া অসম চুক্তি মতে ৭১ চনৰ আগত অহা হিন্দু আৰু মুছলমান সকলোকে আপুনি ৰাখিব লাগিব। আপোনাৰ এই নতুন ৰাজনৈতিক দলৰ ৰাজনৈতিক দৰ্শন তেওঁলোকৰ প্ৰতি কেনেকুৱা হ'ব, মুছলমান আৰু ন? তেখেতসকল অসমবাসী। কথাটো হ'ল এনেকুৱা ধৰণৰ, আমি ৰাইজক হিন্দু মুছলমানৰ ভাগ কৰিব বিচৰা নাই। কাৰেক্ট। আমি কৈছোঁ তেখেতসকল অসমবাসী। অসমবাসী হিচাপে যিসকল মানুহে অসমক নিজৰ মাতৃভূমি বুলি ভাবে, অসমৰ প্ৰতি নিজৰ দায়বদ্ধতা আছে বুলি ভাবে, সেই প্ৰতিজন মানুহৰ প্ৰতি আমিও সমানে দায়বদ্ধ, কাৰণ অসমবাসীৰ প্ৰতি আমি দায়বদ্ধ হ'বই লাগিব। তেখেতসকল অসমবাসী, আমি সেই দৃষ্টিৰে চাওঁ। মই এতিয়া আপোনাক এখন তালিকা দেখুৱাব খোজোঁ। আমি প্ৰস্তুত কৰিছোঁ আপোনাৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। এইটো নাভাবিব যে মই অফিচত মোৰ কাৰ্যালয়ত বহি নিজে নিজে প্ৰস্তুত কৰিছোঁ। আপোনাৰ দলৰ সম্ভাৱ্য দলৰ সংগঠনৰ উৎসবিলাকৰ পৰাই আমি এই তথ্য সংগ্ৰহ কৰিছোঁ। আপুনি অনুগ্ৰহ কৰি চাওকচোন সেই তালিকাখন। প্ৰথমতে আপোনাৰ নাম শদিয়া জগদীশ ভূঞা, ধেমাজি চিত্ৰ বসুমতাৰী, সৰুপথাৰ ৰাজু ফুকন। ইয়াৰ পিছত নেক্সট লখিমপুৰ লাকিমণি বৰুৱা, তেওঁ ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ ষ্টুডেণ্ট বোধ কৰোঁ। দুলীয়াজানত লুৰিণজ্যোতি গগৈ অথবা নাহৰকটীয়াত লুৰিণজ্যোতি গগৈ। ধৰ্মপুৰত ডক্টৰ শিখৰ শৰ্মা, ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক, আৰু নহ'লে শশধৰ চৌধুৰী, প্ৰাক্তন আলফা। সোণাৰীত পলাশ চাংমাই, এইটো খেলি মেলি হৈছে, আকৌ এবাৰ দেখুৱাব আগৰ। সোণাৰীত পলাশ চাংমাই, বৰক্ষেত্ৰীত পুলকেশ বৰুৱা। নেক্সট গোৱালপাৰা পশ্চিমত ছফিকুল ইছলাম, পশ্চিম গুৱাহাটীত উমেশ ডেকা, বকোত দিব্যজ্যোতি দাস, তেওঁ বোধ কৰোঁ এতিয়াও অসম গণ পৰিষদত আছে নে জ্যোতি দাস। তেজপুৰত বৃন্দাবন গোস্বামী, এইটো আপুনি আণ্ডাৰলাইন কৰিব। যোৰহাটত ৰিণ্টু গোস্বামী আৰু হাজোত প্ৰকাশ দাস। গ্ৰাফিক্সটো আকৌ দেখাব। তেজপুৰত বৃন্দাবন গোস্বামী, যোৰহাটত ৰিণ্টু গোস্বামী, হাজোত প্ৰকাশ দাস। নেক্সট পাটাচাৰকুছিত প্ৰবীন্দ্ৰ ডেকা, আপুনি এই নামটো আণ্ডাৰলাইন কৰিব। বৰচলাত ৰাণা প্ৰতাপ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা। নেক্সট ডিব্ৰুগড়ত হয় অমৃত বৰুৱা, নহয় ধীৰেণ বৰুৱা, নহয় অধিবক্তা অজিত বৰগোহাঁই। নেক্সট মৰাণত মনোজ ধানোৱাৰ, এওঁ ৰামেশ্বৰ ধানোৱাৰৰ ল'ৰা, কংগ্ৰেছত আছে, কংগ্ৰেছ হয়তো তেওঁ বাদ দিবও পাৰে বুলি ধাৰণা কৰা হৈছে। লাহোৱালত ডক্টৰ জ্যোতি দত্ত, ভৱানীপুৰত চন্দ্ৰকান্ত তালুকদাৰ অথবা বিজন বায়ন। বিজন বায়ন নহ'বও পাৰে, কাৰণ বিজন বায়ন নিজেই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ প্ৰত্যাশী বুলি জনা গৈছে। নেক্সট টিয়কত ডক্টৰ ৰাণা চাংমাই, যাক আপুনি অকণমান আগতে লগ পালে। এতিয়া ইয়াত এই নামবিলাকৰ ভিতৰতে বাৰু আপোনালোকৰ প্ৰাৰ্থীসকল থাকিবগৈনে?
একাংশ প্ৰাৰ্থী হয়তো আপুনি মই চিনিব বা মই প্ৰথম কথা কওঁ চাওক যে আজি এই যিখন তালিকা দি আছে এই তালিকাৰ সত্যতা মই 100% অস্বীকাৰ কৰিছোঁ 100% অস্বীকাৰ কৰিছোঁ আচ্ছা এইবাবে আমাৰ দলৰ নাম প্ৰকাশ হৈছে দলৰ আমাৰ কাৰ্যনিৰ্বাহক গঠন হোৱা নাই সভাপতি নাই সম্পাদক নাই দলৰ সংবিধান নাই একো নোহোৱাকৈ এইসকল প্ৰাৰ্থী কোনে ঠিক কৰিলে বাৰু ঠিক আছে দুটা নাম মই আপোনাক আণ্ডাৰলাইন কৰিবলৈ কৈছিলোঁ এটা হ'ল পবিন্দ্ৰ ডেকা আৰু বৃন্দাবন মই 100% অস্বীকাৰ কৰিছোঁ বুলি প্ৰথমতে কৈ দিলোঁ তাৰ ওপৰত আমি অধিক বিস্তৃতভাৱে কথা নাপাতোঁ মই 100% অস্বীকাৰ কৰিছোঁ কাৰণ দলত কোনো পৰিকাঠামো নোহোৱাকৈ এইসকলৰ নাম কোনে ঠিক কৰিলে আনকি মই মোৰ নামটোনো কোনে ঠিক কৰিলে মই প্ৰাৰ্থিত্ব পাম বুলি মই নিজেও নাজানো মোক দলে প্ৰাৰ্থিত্ব দিব লাগিব গতিকে মই 100% বুজি পালোঁ এতিয়া মই দুটা নাম আপোনাৰ কথা ক'ব খুজিছোঁ যে তেওঁলোক বৰ্তমান অসম গণ পৰিষদ দলৰ বিধায়ক পবিন্দ্ৰ ডেকা আৰু বৃন্দাবন গোস্বামী তেখেতসকলৰ লগত কিবা আলোচনা চলি আছে নেকি আপোনাৰ দলৰ যে কোনো ধৰণৰ আলোচনা হোৱা নাই ব্যক্তিগত পৰ্যায়ত মোৰ লগতো হোৱা নাই অন্য কাৰো লগতে হোৱা নাই কাৰণ মই এই বিষয়ে খা খবৰ কৰিছোঁ মাজে মাজে নিউজবোৰ পালে মই খা খবৰ লওঁ কাৰো লগতে আলোচনা হোৱা নাই এই বিষয়ে আৰু এটা কথা মই কওঁ আপোনাক দল এটা জন্ম হ'ল এটা নতুনত্ব নব্য ধাৰণা একক আৰু অনন্য বুলি কৈ আছোঁ যে আমাৰ দলটো হ'ব অসমৰ সোফাৰ ৰিজনেলিজিম ইন কনচাৰ্ণ মানে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ যলৈকে আমি ধৰি লওঁ তালৈকে যদি আমি ধৰোঁ তেতিয়াহ'লে এই দলটো অসমত একক আৰু অনন্য বিকল্প নহয় দেই একক আৰু অনন্য জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰেক্ষাপটত গতিকে এই দলটোৱে এইবাৰ এনেকুৱা কামো নকৰে যে দল এটা খুলিছে আমাক মানুহ লাগে জৰুৰীয়াতৰ পৰা মানুহ আনি সোমোৱাই ল'ব সেই কামটো নহয় মই আপোনাক সেই কথাটো নিশ্চিতভাৱে জনাই দিলোঁ ধন্যবাদ মই এইখিনিতে আপোনাক এটা ৰঞ্জিত দাস ডাঙৰীয়াৰ বিজেপি সভাপতি তেখেতৰ এটা ক্লিপিং দেখুৱাব খুজিছোঁ শুনকচোন আজি শব্দটো যিটো আপোনাক কৈ থাকে কিন্তু বাহিৰত আহি পেলাই কোনোবা কোৱা কথা কিন্তু অমিত শ্বাহ ডাঙৰীয়াটো মই সুধিছোঁ তেওঁ কৈছে হাম কিয় বোলেগৈ হিচাপত যিখিনি কথা গ্ৰহণযোগ্য কথা সেইটোহে তাতে আহিব এই কথাষাৰৰ লগত আহিব মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গাৰ্গৰ কথা আহিব আৰু বিপ্লৱ শৰ্মা ডাঙৰ কথা আহিব এই তিনিজনৰ মুখৰ পৰা যি কথা থাকিব সেইখিনি অথেণ্টিকেটেড কথা হ'ব দুখিলা কাগজৰ পাত দেখাই পেলাইতো কৈছে যে আমি এইখন আছে এইখন প্ৰতিবেদন মইতো কওঁ যোনে দেখাইছে সেইখন আনঅথেণ্টিকেটেড পেপাৰ তেওঁলোকে ৰাজনীতি কৰিব বুলি আৰু সেইটো এষ্টাব্লিছ হৈছে যে আজি তেওঁলোকে ৰাজনৈতিক দল গঠন কৰিছে 6 নম্বৰ দফা কমিটিৰ যিখন প্ৰতিবেদন সেইখন সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰিলে আৰু ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে এখিলা দুখিলা পাত দেখুৱাই তেখেতসকলে সেইখনকে প্ৰতিবেদন বুলি কৈছে সেইখন অথেণ্টিকেটেড নহয় সেইখন অথেণ্টিকেটেড কাগজ আৰু কেৱল মাত্ৰ ছাত্ৰ সন্থাই এই অসম জাতীয় পৰিষদ দলটো গঠন কৰি ৰাজনীতি কৰিবৰ বাবেই এই প্ৰতিবেদনখন ফাঁচ কৰি দিছে আপুনি কি কয় প্ৰথম কথা হ'ল যে এখেতসকলে অসমীয়া জাতিক অপমান কৰাত সিদ্ধহস্ত জাতিৰ আবেগ আৰু অনুভূতিক চৰকাৰ গঠন হোৱাৰ দিনাৰ পৰাই তেখেতসকলে বাৰে বাৰে পদাঘাত কৰি আছে জাতিৰ সকলোবোৰ দিশত জাতিটোক বিশ্বাসঘাতকতা কৰিছে আজি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে 6 নং দফাৰ পৰামৰ্শ সংবিধান ৰক্ষা কাৰ্যৰ পৰামৰ্শ বুলি এখিলা দুখিলা কাগজ বুলি উপহাস কৰিবলৈ অপমান কৰিবলৈ তেখেত ধৃষ্টতা কৰিছে মই এইটো ধৃষ্টতা বুলি ভাবোঁ দ্বিতীয় কথা তেখেতৰ বক্তব্যত এটা কথা কৈছে যে অমিত শ্বাহেতো কোৱা নাই দাড়ি কমা নোহোৱাকৈ কৰিম বুলি কি দাড়ি কমা নোহোৱাকৈ কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু সেইদিনাখন এই ক্লিপিংছটো কোনোবা এটা নিউজ চেনেলত দুইটা ক্লিপিং দেখুৱাইছিল বাইকটো দেখুৱাইছিল যে দাড়ি কমা নোহোৱাকৈ হ'ব কাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰৰ মুখপাত্ৰ নেডাৰ আহ্বায়ক এতিয়া কথাটো হ'ল যিটো কথা দলক সহায় কৰে সেই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লেই দলৰ বক্তব্য হৈ যায় আৰু যিটো কথাই দলক ক্ষতি কৰে সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই ক'লে দলৰ বক্তব্য নহয় এনেধৰণৰ বিভ্ৰান্তিকৰ পৰস্পৰ বিৰোধী চিন্তাধাৰা আৰু মতামতে আমাৰ অসমীয়া জাতিক বাৰে বাৰে বিভ্ৰান্ত কৰিছে বাৰে বাৰে অপমান কৰিছে তেখেতসকলে এইটো গৰিহণাৰ যোগ্য বিজেপি এটা বিশাল দল ৰঞ্জিত দাস ডাঙৰীয়াই প্ৰায় প্ৰতিদিন 3-4 বাৰ এটা কথাই কয় যে সদস্য সংখ্যা 42 লাখ সদস্যৰে গঠিত এটা দল অসমত দ্বিতীয় এটা কথা যে হিমন্ত বিশ্ব শৰ্মাই যোৱা আগষ্ট মাহৰ পৰাই যি ধৰণে হিতাধিকাৰী আঁচনিবোৰ ঘোষণা কৰিবলৈ লৈছে লক্ষ্য স্থিৰ কৰি লৈছে যে সমগ্ৰ অসমত নতুনকৈ 1.5 কোটি 1.5 crore 1.5 কোটি হিতাধিকাৰী তেওঁলোকে সৃষ্টি কৰিব এতিয়া এফালে হিতাধিকাৰীৰ বিশাল আঁচনি আনফালে 42 লাখ সদস্য এটা বিশাল দল তাত আপোনালোকে যুঁজ কৰিবলৈ গৈছে যিটো দল সদস্যভুক্তি আৰম্ভ হোৱা নাই সংবিধানো নাই কাৰ্যনিৰ্বাহকেই নাই কেনেকৈ পাৰিব
আচলতে এই দলটো জনসাধাৰণৰ হৃদয়ত আছে, অসমৰ জনসাধাৰণৰ হৃদয়ত আছে। গতিকে সেইটো আমি চিন্তা কৰা নাই, জনসাধাৰণে আমাক আঁকোৱালি ল'ব। তাৰ কাৰণে মই কৈছোঁ যে আমাৰ আচলতে অসমত কি বিশ্বাসহীনতাৰ এটা পৰিৱেশ আছে, এইটো মই নিশ্চিতভাৱে স্বীকাৰ কৰোঁ। যে ৰাইজে আমাক বিশ্বাস কিয় কৰিব, কাক বিশ্বাস কৰিব। আমি আমাৰ কামেৰে জনসাধাৰণৰ মনত হেৰাই যোৱা বিশ্বাসবোৰ উভতাই আনিবলৈ চেষ্টা কৰিম, আৰু আমি আমাৰ বিশ্বাস উভতাই অনা বিশ্বাসেৰে জনসাধাৰণৰ হৃদয়ত স্থান ল'ম। সেইটো এটা সুকীয়া কথা। বাকী গণদেৱতা তেখেতসকল আমাৰ ভাগ্য বিধাতা ৰাইজ। আপুনি যে ক'লে 42 লাখ, আচলতে 42 লাখ সদস্যটো মিছ কলৰে হৈছিল, অফলাইন অনলাইনো হৈছিল বাৰু। মোক এটা কথা কওক, 42 লাখ মানুহ, আৱেগ অনুভূতি সম্পন্ন তেজমঙহৰ 42 লাখ মানুহক বিজেপি আনি ক'ৰবাত চিৰিয়াখানাত বা ৰুম এটাৰ ভিতৰত সোমোৱাই তলা মাৰি থৈ দিছে নেকি? 42 লাখ মানুহৰ আৱেগ অনুভূতি আছে। আজিৰ পৰা 5 বছৰ আগত যিটো আৱেগেৰে মই বিজেপিক সমৰ্থন কৰিছিলোঁ, একে আৱেগেৰে অসমৰ সকলো মানুহে বিজেপিক সমৰ্থন কৰিছিল। তাত যদি কিন্তু এটা কৈছোঁ দেই, এটা প্ৰশ্নবোধক ৰাখি কৈছোঁ, যদি 42 লাখ আছিলোঁ, সেই 42 লাখ সদস্য আজিৰ পৰা 4 বছৰ বা 5 বছৰ আগত থকা 42 লাখ সদস্য আজিও আছে, কিমান এটা ভ্ৰান্ত ধাৰণা লৈ তেখেতসকল আছে, কিমান এটা অস্পষ্ট ধাৰণা লৈ আছে। সম্ভৱনে বাৰু 42 লাখ মানুহ ক'ৰবাত সোমোৱাই তলা মাৰি থৈ দিছে নেকি? যে তাতে আবদ্ধ হৈ আছে? আবদ্ধ হৈ থকা না। তাৰ মানে আপুনি বিচাৰিছে, আপুনি ক'ব খুজিছে যে সেই 42 লাখ সদস্যৰ বহুতে আপোনালোকক সমৰ্থন কৰিব, আমাক বিজেপিৰ বিৰুদ্ধে কৰিব। সেই 42 লাখৰ বহুতে ইতিমধ্যে আজিৰ পৰা এবছৰ, 1.5 বছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰ এই সময়ছোৱাত বিভিন্ন কাৰণত, বিভিন্ন বিষয়ত, বিভিন্ন দিশত নিজৰ বিৰক্ত হৈ এই দলৰ পৰা আঁতৰি ইতিমধ্যেই, আৰু যিখিনি বাকী আছিল তাৰো সৰহসংখ্যক কাৰণ বিৰোধী আন্দোলনৰ সময়ত বিজেপি দলৰ পৰা আঁতৰি গৈছে। সেই তথ্য বোধহয় তেখেতসকলৰ হাতত নাই। দ্বিতীয় কথাটো আৰু এটা কথা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ, যে আপুনি ক'লে শক্তিশালী দল। 2016 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিটো দলৰ বিধায়ক মাত্ৰ 5জন আছিল, 5জন বিধায়ক থকা দলটোৰ ভূমিখণ্ডৰ তলৰ শিপা ইমান গভীৰলৈ নাই যে উভালি পেলাবলৈ অসুবিধা হ'ব। 5জন বিধায়ক থকা দল, মোদীৰ চুনামি, কংগ্ৰেছৰ 15 বছৰীয়া কুশাসনৰ প্ৰভাৱ, আৰু এজন জাতীয় নায়ক সদৃশ ব্যক্তিক মুখ্যমন্ত্ৰী প্ৰজেকশ্যন, এই তিনিটা ফেক্টৰৰ ফলশ্ৰুতিত সেই 60খন আসন পাইছিল। 64খনো পোৱা নাই, কিন্তু নাই পোৱা, 60খন পাইছিল। কিন্তু সেই তিনিটা ফেক্টৰৰ আজিৰ দিনটো এটাও ফেক্টৰ তেওঁলোকৰ পক্ষত ক্ৰিয়া কৰি থকা নাই। অৰ্থাৎ মোদীৰ চুনামি নাই, সৰ্বানন্দ সোণোৱালৰ জাতীয় নায়কৰ নাই, ভাৱমূৰ্তি তাৰ নাই। বিপৰীতে কংগ্ৰেছৰ এণ্টি ইনকামেঞ্চিৰ জেগাত বিজেপিৰ এণ্টি ইনকামেঞ্চি ষ্টাৰ্ট হৈ গ'ল, কাৰণ তেওঁলোক শাসনত আছে। এণ্টি ইনকামেঞ্চি প্ৰতিষ্ঠান বিৰোধীতো বিজেপিৰ থাকিব, কংগ্ৰেছৰ থকাৰ প্ৰশ্ন নাই আজিৰ দিনটোত। গতিকে কোনো এটা ফেক্টৰ ক্ৰিয়া কৰি থকা নাই। আৰু 5জন বিধায়ক থকা দলটোৰ শিপানো ইমান তললৈ, ইমান শক্তিশালী বুলি আমি ধাৰণা কিয় কৰি আছোঁ? ধন্যবাদ ভূঞা ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ' মজিয়ালৈ। নমস্কাৰ। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। আজি আমাৰ অতিথি জগদীশ ভূঞা। ভূঞা ডাঙৰীয়া, মই আপোনাক সুধিছিলোঁ যে বিশাল হিতাধিকাৰীৰ যি আঁচনি আৰু বিশাল সদস্যৰ যি শক্তি, সেই শক্তিৰ দলটোক আপোনালোকে কেনেকৈ পাৰিব? আপুনি সদস্য শক্তিৰ কথাটো ক'লে, কিন্তু হিতাধিকাৰীৰ আঁচনি যে 1.5 কোটি হিতাধিকাৰীক নেটৱৰ্ক সৃষ্টি কৰিব, এই প্ৰসংগত আপুনি কি কয়? আপোনালোকেতো নোৱাৰিব। হিতাধিকাৰী সৃষ্টি মানে তুষ্টিকৰণ, সবলীকৰণ নহয়। আমি কৈছোঁ তুষ্টিকৰণ নহয়, আমাক সবলীকৰণ লাগে। কথাটো হ'ল যে চাওক, হিতাধিকাৰী সৃষ্টি কৰিছে, একে সময়তে কিন্তু আমি 90 টকাত দাইল কিনিছোঁ, 70 টকাত জিকা কিনিছোঁ, 60 টকাত বেঙেনা কিনিছোঁ, 45 টকা আলু, 45 টকা পিঁয়াজ, পেট্ৰল ডিজেলৰ দাম 84 টকা। এই যে বোজাটো জাপি দিছে 830 টকা এটা পৰিয়ালত দি দিয়াৰ লগে লগেই অতিৰিক্তভাৱে জীৱন নিৰ্বাহৰ কাৰণে যিবোৰ ব্যৱস্থাপনা, সেই ব্যৱস্থাপনাত এটা পৰিয়াল বিধ্বস্ত হৈ গৈছে। এই কথাবোৰ গ্ৰাম্যাঞ্চলৰ মানুহে বুজি পায়। দ্বিতীয় কথাটো হ'ল যে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবৰ বাবে আগতে মানুহে যদি ভাড়া 20 টকা দিছিল, এতিয়া সেই ঠাইটুকুৰা যাবৰ বাবে মানুহে ভাড়া দিবলগীয়া 150 টকা।
এই কথাটো গ্ৰাম্যাঞ্চল গ'লে আপুনি উপলব্ধি কৰিব গতিকে তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি মানুহ যদি ক্ৰয় কৰিছোঁ বুলি ভাবিছে যে হিতাধিকাৰী সৃষ্টি কৰিছোঁ আৰু আমি মানুহবোৰ ক্ৰয় কৰিছোঁ মানুহ কিনা বেচাৰ বজাৰ এখন পাতিছোঁ বুলি যদি ভাবিছে ভুল কৰিছে চাওক আমাৰ সমস্যাবোৰ ৰাজ্য আমি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই সমস্যাবোৰ বানপানী গৰাখহনীয়াৰ সমস্যাৰে ৰাজ্য জৰ্জৰিত তাত কোনো সমাধান নহ'ল ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ নিযুক্তিবোৰ পৰীক্ষা পাতিলে ফলাফল দিলে এবছৰ নিযুক্তি নহ'ল APDCLৰ পৰীক্ষা পাতিলে ফলাফল নিদিলে SI পৰীক্ষাটো কি ঘটনা হ'ল কালি পৰহি সকলোৱে দেখি আছে গতিকে যিখন চৰকাৰে গুড গভৰ্নেন্স দিব পৰা নাই যিখন চৰকাৰে মৌলিক সমস্যাবোৰ সমাধান কৰিব পৰা নাই যিখন চৰকাৰে খিলঞ্জীয়া মানুহৰ সন্মানৰ মৰ্যাদা অস্তিত্ব ৰক্ষাৰ বাবে কোনো ঘটনা কাম কৰিব পৰা নাই বাৰে বাৰে জাতিটোক প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰি আছে সেইখন চৰকাৰে 830 টকা কাবাৰ ঘৰৰ পৰিয়ালটোৰ 830 টকা 830 টকা হোৱাই 830 টকা কিয় 830 টকাৰে কি পায় এটা পৰিয়াল 830 টকাৰে কি কৰিব কিয় 5000 টকা কিয় নিদিলে ন্যূনতম 3000 টকা কিয় নিদিলে এদিনত 100 টকা হিচাপত সেই কামটো নকৰে 830 টকাৰ এটা পৰিয়ালে কি কৰিব মোক বুজাওক আৰু সেই 830 টকা পালে পৰিয়ালটোৱে অৰুণোদয় আঁচনিত হিয়াউজাৰী কম বিজেপিক ভোট দিব এইটো এটা ভ্ৰান্ত ধাৰণা কাৰণ এই টকাটো ৰাইজৰ টকা ৰাইজে এই আঁচনি গ্ৰহণ কৰিব আৰু চৰকাৰৰ বিৰুদ্ধে জাতীয় শক্তিৰ পক্ষত অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ দলটোৰ লগত আমাৰ ঐক্যবদ্ধ ৰাজনৈতিক শক্তিৰ লগত একত্ৰিতভাৱে আমাৰ লগত থিয় দিব আমি গভীৰ আত্মবিশ্বাস কিন্তু এটা কথা আপোনাৰ ভূঞা ডাঙৰীয়া আপুনি ছাত্ৰ ৰাজনীতিৰ পৰা ৰাজনীতিলৈ অহা মানুহ 1985 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে আঞ্চলিক শক্তি যেতিয়া ক্ষমতালৈ আহিছিল তেতিয়া ইয়াত কংগ্ৰেছ দলত এটা বিভাজন হৈছিল আৰু নতুনকৈ সংখ্যালঘুসকলে এটা দল গঠন কৰিছিল UMF ইউনাইটেড মাইনৰিটিজ ফ্ৰণ্ট কালীপদ হোসেন অধ্যক্ষ আছিল আৰু গোলাম ওছমানী জেনেৰেল ছেক্ৰেটাৰী আছিল তেওঁলোকৰ এই শক্তিটোৰ যিটো ইমাৰ্জেঞ্চ তেওঁলোক ওলাই আহিল যাৰ ফলত কংগ্ৰেছ দুৰ্বল হ'ল আৰু তেওঁলোকৰ ভোটৰ বিভাজন হ'ল আৰু বিভাজন হোৱাৰ কাৰণে আঞ্চলিক শক্তিয়ে 59খন আসন লাভ কৰিবলৈ সক্ষম হ'ল 64খন আসন তেতিয়াও পোৱা নাছিল আপোনাৰ মনত পৰিব আছে 1996 চনত যেতিয়া আঞ্চলিক শক্তি পুনৰবাৰ ক্ষমতালৈ আহিল প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত তেতিয়াও কিন্তু এটা সমগ্ৰ দেশ জুৰি সংখ্যালঘু সম্প্ৰদায়ে কংগ্ৰেছক ৰিজেক্ট কৰিছিল সেই সময়ত আৰু অসমত প্ৰথমবাৰৰ বাবে জমিয়ত উলেমাই 96 চনত অসম চুক্তিখন সমৰ্থন কৰি অসম চুক্তিয়ে জাতীয় দলিল হিচাপে স্বীকাৰ কৰি লৈ অসম গণ পৰিষদক সমৰ্থন কৰিছিল আৰু যাৰ কাৰণে অসম গণ পৰিষদ এটা এলায়েন্স লৈ দ্বিতীয়বাৰৰ কাৰণে ক্ষমতালৈ আহিছিল আপুনি কৈছে যে আপোনাৰ দলক আদৰি ল'ব হয়তো আদৰি ল'ব বিচাৰেও কিন্তু ক্ষমতালৈ অহাৰ ৰাস্তাটো ক'ত য'ত এই ভোটৰ বিভাজন কংগ্ৰেছৰ এই বিশাল ভোটৰ বিভাজন য'ত নাই মই কওঁনে হয় প্ৰথম কথাটো হ'ল যে আপোনাৰ গোটেই প্ৰশ্নটোত মই আপুনি এটা ধাৰণাৰ ভিত্তৰ ভিতৰত আপুনি আবদ্ধ হৈ কথাটো কৰিছে যেন মোৰ অনুভৱ হয় প্ৰথম কথাটো আজিৰ পৰা 35 বছৰ আগৰ ৰাজনৈতিক ব্যৱস্থাপনা আজিৰ পৰা 25 বছৰ আগৰ যিটো ৰাজনৈতিক পৰিস্থিতি আৰু পৰিকাঠামো আজিৰ লগত সম্পূৰ্ণ সুকীয়া ৰাজনীতি এটা অংক নহয় ৰাজনীতি এটা ৰসায়ন আজিৰ পৰা 35 বছৰ আগৰ সামাজিক বাতাবৰণ মানুহৰ চিন্তা চেতনা আজিৰ পৰা 25 বছৰ আগত 1996 চনৰ চিন্তা চেতনাৰ পৰিৱেশ আৰু আজিৰ চিন্তা চেতনাৰ পৰিৱেশৰ পাৰ্থক্য আছে মই আকৌ কৈছোঁ আপুনি যে আপোনালোকে হিন্দু মুছলমান বঙালী অসমীয়া হিন্দীভাষী এই দৃষ্টিকোণেৰে বিচাৰটো কৰি থাকি মই নকৰোঁ আপুনি নাই কৰা মই নকৰোঁ আপুনি নাই কৰা মই আপুনি গোটেই নিৰ্বাচনৰ গোটেই প্ৰচাৰ সন্মুখত আছে টেলিভিছনত চাই থাকিব কোনে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে কৈ আছোঁ আপোনাক আপুনি কৰা নাই আপুনি সামগ্ৰিক পৰিৱেশৰ পৰা সেই প্ৰশ্নখিনি মোক কৰিছে মই কৈ আছোঁ যে আমাৰ দৃষ্টিভংগীটো নব্য দৃষ্টিভংগী আমি হিন্দু মুছলমানৰ চিন্তাৰ চেতনাৰে আমি আহিব লগা দিনবোৰত কাম কৰিব বিচৰা নাই আমি অসমৰ খিলঞ্জীয়া মানুহ অসমীয়া মানুহ অসমবাসীক লৈ ৰাজনীতিটো কৰিম য'ত হিন্দু মুছলমান ভাষা ধৰ্মৰ ভিন্নতা নোহোৱাকৈ সকলোৱে অসম মাতৃ বুলি ভবা সকলো ৰাইজৰ সৰ্বাংগীন বিকাশৰ অংকৰে যেতিয়া যাম তেতিয়া এই চিন্তা চেতনাবোৰে কাম নকৰিব বিজেপি আৰু কংগ্ৰেছে হিন্দু মুছলমানৰ ৰাজনীতিৰ ৰাইজক আৰু টানিয়া জুৰি ব্লেকমেইলিং কৰিবলৈ সুবিধা নাপাব ধন্যবাদ ভূঞা ডাঙৰীয়া আজিলৈ মেজমেল ইমানতে সামৰিছোঁ মেজমেলৰ মজিয়ালৈ অহাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক মেজমেলৰ মজিয়াত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.